নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ আপোনাৰ চকুত গুৱাহাটীৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহ যদি আপুনি আবেদন কৰিম বুলি ভাবিছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপো স্কিপ নকৰাকৈ। ভিডিঅ'টোতে মই আলোচনা কৰিম পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব আৰু কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব, সম্পূৰ্ণ তথ্য ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। প্ৰতিদিনে এই ধৰণৰ জবৰ আপডেটসমূহ পাই থাকিবলৈ হ'লে আপুনিও হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনতে মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতে গৈ আপুনি হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব পাৰে যদি এই ধৰণৰ চাকৰিসমূহৰ খবৰ প্ৰতিদিনে পাব বিচাৰে। যিহেতু গম পাইছে যে আপোনাৰ চকুত গুৱাহাটীৰ ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা 11টাকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপোনাৰ লাষ্ট ডেটটো 30/7/2025 তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো আছে। এটা লিখা আছে আপোনাৰ চকুত খানাপাৰা গুৱাহাটী হেজ ৰিলিজ এন এমপ্লয়মেণ্ট নটিফিকেশ্যন for the recruitment of 11 sales consult, HR assistant, data analyst and other post. Interested and eligible candidate may apply online here. এই পোষ্টসমূহত আপোনালোকে যদি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এতিয়া ডিটেইলছটো হৈছে যিটো আপোনাৰ চকুত গুৱাহাটী ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা পোষ্ট মুকলি হৈছে, তাৰ আপোনাৰ ডিটেইলছটো হৈছে 1 নম্বৰত আছে আপোনাৰ যিটো চেলছ কনচালটেণ্ট, তাত আপোনাৰ 5টাকৈ পোষ্ট মুকলি হৈছে। যিটো আপোনাৰ MIS ইনচাৰ্জত আপোনাৰ এটা পোষ্ট মুকলি হৈছে, ডাটা এনালিচিছ আপোনাৰ এটা পোষ্ট মুকলি হৈছে, মাৰ্কেটিং মেনেজাৰটো আপোনাৰ এটা পোষ্ট দেখিবলৈ পাব, HR এছিষ্টেণ্টত আপোনাৰ এটা পোষ্ট দেখিবলৈ পাব, ৰিচিপশ্যনিষ্ট ফৰ চেলছ তাত আপোনাৰ এটা পোষ্ট দেখিবলৈ পাব, পাৰ্টছ মেনেজাৰটো আপোনাৰ এটা পোষ্ট দেখিবলৈ পাব। ইয়াতে পে স্কেলটো আপোনাৰ প্ৰতিটো পোষ্টৰ কাৰণে বেলেগ বেলেগ ধৰণে আপোনাৰ চেলাৰীসমূহ দিব, লগতে আপোনাৰ এক্সট্ৰা সুবিধাও থাকিব চেলাৰীসমূহৰ লগতে, আৰু আপোনাৰ গেটসমূহ বেলেগ বেলেগ হ'ব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে। আপুনি যদি পোষ্টসমূহত আবেদন কৰিম বুলি ভাবিছে আপোনাৰ মিনিমাম 25 বছৰৰ পৰা আবেদন কৰিব পাৰিব, লগতে আপোনাৰ মেক্সিমাম 35 ইয়াৰ্ছলৈকে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে, মিনিমাম গ্ৰেজুৱেট পাছ কৰিব লাগিব। যদি আপুনি গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰি থৈছে তেতিয়া এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ ৰিকুৱাৰ্ড গুড কম্পিউটাৰ নলেজ, আপোনাৰ কম্পিউটাৰৰ ওপৰত নলেজ থকাটো প্ৰয়োজন হ'ব। এই পোষ্টসমূহত যদি আপুনি আবেদন কৰিম বুলি ভাবিছে আপোনাৰ গ্ৰেজুৱেশ্যনৰ লগতে কম্পিউটাৰ নলেজ থাকিব লাগিব। লগতে আপোনাৰ এক্সপিৰিয়েঞ্চো বিচাৰিছে, ইয়াত মিনিমাম আপুনি 1 বছৰ বা 5 বছৰলৈকে আপোনাৰ এক্সপিৰিয়েঞ্চ বিচাৰিছে। আপুনি যিটো পোষ্টত আবেদন কৰিম বুলি ভাবিছে সেই পোষ্টটোৰ ছেম বেকগ্ৰাউণ্ডত আপোনাৰ 1 বছৰৰ পৰা 5 বছৰলৈ আপোনাৰ যদি এক্সপিৰিয়েঞ্চ আছে তেতিয়া আপুনি পোষ্টসমূহত এলিজিবল হ'ব। লগতে আপোনাৰ এপ্লিকেশ্যন ফিজটো ইয়াত দিয়া আছে, কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে যিটো গুৱাহাটীৰ আপোনাৰ চকুত ৰিক্ৰুটমেণ্ট মুকলি হৈছে, তাত আপোনাৰ এপ্লাই কৰিবলৈ হ'লে যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট আছে তেওঁলোকে নিজৰ ৰিজিউমখন ইমেইল কৰিব লাগিব HR@আপোনাৰ চকুত.in আপুনি যদি ইমেইল কৰে তেতিয়া আপোনাৰ এপ্লিকেশ্যনটো হৈ যাব। আপোনাৰ যিখন ৰিজিউম আছে সেইখন আপুনি এই পোষ্টটোতে ইমেইলটোতে পঠাই দিব পাৰিব। ইমেইলত পঠোৱাৰ ডেটটো হৈছে আপোনাৰ ছাবমিশ্যন অফ এপ্লিকেশ্যনখন আপোনাৰ 30 জুলাইলৈকে আপুনি এই পোষ্টটোত আবেদন কৰিব পাৰিব। মানে আপুনি নিজৰ ৰিজিউমখন আপোনাৰ এই ইমেইলটোত পঠাবলৈ 30 জুলাইলৈকে সময় দিছে। আপুনি 30 জুলাই আগতেই নিজৰ ৰিজিউমখন পঠাই দিব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব। মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। প্ৰতিদিনে এই ধৰণৰ যদি জবৰ আপডেট পাই থাকিব বিচাৰে তেনেহ'লে মোৰ হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। জয় হিন্দ, জয় অসম।